এই সভাৰ উদ্দেশ্য হ'ল আমাৰ সদৌ অসম বিকলাংগ সন্থাৰ নৱগঠিত কমিটিখনৰ আজি আমি কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ। আমাৰ সন্থাৰ উদ্দেশ্য আৰু লক্ষ্য আপোনালোকে জানে যে বিকলাংগসকলৰ কাৰণে যিটো সুবিধা আছে এই সুবিধাৰ পৰা অসম চৰকাৰে আমাক বঞ্চিত কৰিছে। আমাক বিকলাংগসকলৰ কাৰণে যিখিনি সুবিধা আছিলে সেই সুবিধাখিনি নিদিয়াৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, আমি আন্দোলন কৰিব লগা হৈছে। আপোনালোকৰ এইটো মিডিয়াসকলে জানে, ৰাইজেও জানে, কাৰণ অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ সুবিধা অধিকাৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন আমাৰ যিটো আছে 1995 আৰু 2016ত উল্লেখ থকা সুবিধাবিলাক বিকলাংগসকলক দিয়া নাই। অসম চৰকাৰে সেই সুবিধাৰ পৰা 80% প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে। যেনেকৈ আপোনালোকে জানে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিটো ভাৰতবৰ্ষৰ সব ৰাজ্যতে দিয়া আহিছে, কিন্তু অসম চৰকাৰে বিকলাংগসকলক সেই আঁচনিৰ পৰা কৰ্তন কৰি আমাৰ বিকলাংগসকলক ডিপ্ৰাইভ কৰিছে, আমাক বঞ্চিত কৰিছে। 80% বিকলাংগ সেই আঁচনিৰ পৰা যেতিয়া অৰুণোদয়লৈ লৈ গৈছিলে তেতিয়া দেখা গৈছে 80% বিকলাংগ সেই আঁচনি পোৱা নাই, সেই আঁচনি ভোগ কৰিব পৰা নাই। অতি শীঘ্ৰে অসম চৰকাৰে আমাৰ সেই দাবীটো পূৰণ কৰিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় আৰু আমি বিভিন্ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াকো আমি জনাইছিলোঁ। তাৰপিছত আমি বিভিন্ন বিভাগক জনাইছোঁ যে অতি শীঘ্ৰে অসমত বিকলাংগসকলক যিটো দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছে এইটো বাহল ঘোষণা কৰিব লাগে আৰু 1000 টকাকৈ যিটো ভাৰত চৰকাৰে দিয়ে এইটো 1000 টকাৰ পৰিৱৰ্তে 5000 টকালৈ বৃদ্ধি কৰিব লাগে। অসমত 26 লাখ বিকলাংগ আছে, সেই বিকলাংগখিনি আজি আপোনালোকে দেখা পাইছে ৰাস্তাত কেনেকুৱা কি অৱস্থা, লেখাপঢ়া কৰিও খুজি খাব লগা হৈছে, ৰাস্তাত পৰি আছে, বিভিন্ন জেগাত কাম কৰিব পৰা নাই, টকাৰ অভাৱত বা গৃহৰ অভাৱত বহুত বিকলাংগ এতিয়াও ঘৰতে পৰি আছে, টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই। অতি শীঘ্ৰে বিকলাংগসকলক এই আঁচনিটো ৰূপায়ণ কৰিব লাগে আৰু যিটো বন্ধ কৰিছিলে, যিটো কেঞ্চেল কৰিছিল এইটো বাহল ঘোষণা দিব লাগে। আমাৰ ভূমিকা থাকিব আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহল ৰখাৰ লগে লগে 5000 টকালৈ বৃদ্ধি কৰা আৰু 1981 চনৰ পৰা বৰ্তমান পৰ্যন্ত অসম চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় 10,000 পোষ্ট খালী হৈ আছে, অতি শীঘ্ৰে নিযুক্তি দিয়া। গুৱাহাটী মাজমজিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিকলাংগ ভাই ভনীসকলৰ সুবিধাৰ্থে ৰেষ্ট হাউচৰ ব্যৱস্থা কৰা আৰু অসমৰ বিকলাংগসকল টকাৰ অভাৱত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য যদিও কৰিম বুলি ভাবে, হাত নাই ভৰি নাই চকু নাই তথাপি বিজনেছ কৰিব বিচাৰে, এখেতসকলক বিজনেছ কৰাৰ কাৰণে ব্যৱসায় কৰাৰ কাৰণে এককালীন সাহায্য 3 লাখকৈ টকা আৰ্থিক অনুদান অসম চৰকাৰে আমাক দিব লাগে। সেইটো লৈ কিনে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি ফাৰ্ম বা বিভিন্ন ব্যৱসায় বাণিজ্য কৰি বিকলাংগ পোহপাল আমাৰ পৰিয়ালক পোহপাল দিব পাৰিব। যদি আমাৰ দাবীখিনি অতি শীঘ্ৰে একদম যিটো বিহুৰ আগতেই দিব লাগে, যদি পূৰণ নকৰে তেতিয়াহ'লে আমাৰ 26 জানুৱাৰী আমি বৰ্জন কৰিম আৰু আমাৰ কলা বেজ আমি পৰিধান কৰিম, তাতে আমাৰ প্ৰতীক অনশন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।